হয়, আজি দুমাহ মানৰ পৰা আমাৰ ওচৰে পাছৰে অলপ বান্দৰটো পোৱালি এটা সৰু বাচ্ছা এটা লৈ পেলাই ঘূৰি আছে। তাৰপিছত কালি মই হঠাতে মানুহজনী কৈছিলে যে দুমাহ মান পৰা দেখি আছে। মই যোৱাকালি নিজে প্ৰত্যক্ষ কৰিলো যে বান্দৰ পোৱালিটো মোৰ নিজৰ ঘৰৰ কাষতে এজোপা আম গছতে আহি পেলাই দুইটাই বহি আছে। আহি মই দেখি মইতো অবাক হৈছো যে এনেকুৱা এটা পৰিৱেশ যে মই বান্দৰ পোৱালিটো আনিবলৈ যাবলগীয়া হলে বা মেকুৰী পোৱালিটো আনিবলগীয়া হলে বান্দৰটো মোক খেদি আহে। খেদি অহাৰ পিছত মই ভয়তে মই দৰ্জা জপাই পেলাই মই ভিতৰত লুকাইছো গৈ পেলাই। এতিয়া বান্দৰটোৱে মেকুৰীটো আজি দুমাহ ধৰি এনেকেই লগতে লৈ খোৱা বোৱাটো আমাৰ ওচৰে পাজৰে মানুহখিনিয়ে ধৰক সিহঁতক দেখিলে সিহঁতক মাতাৰ লগে লগে গাখীৰ অলপ দিয়ে, মেকুৰীটো খাবলৈ দিয়ে, গাখীৰ আৰু বিস্কুট দিয়ে, তাৰপিছত আৰু কলো দিয়ে, লগতে লৈ থকা অৱস্থাতে বিস্কুট খিনি আৰু মেকুৰীটোৱে দুইটাই খায়। এই মেকুৰী পোৱালিটোৱে খায় আৰু কলটো সি নিজে খাই পেলাই। আৰু যেতিয়া মানুহ দেখাৰ লগে লগে সি বুক আকৌ সাপুতি মাৰি ধৰি লৈ পেলাই সি আকৌ লৈ গুচি যায় গছৰ ওপৰলৈ। আজিলৈকে এৰি দিয়া নাই তাক। এটা সুন্দৰ এটা দৃশ্য দেখিটো ভালেই লাগিছে। এতিয়া পোৱালিটোৰ কাৰণে এটাই বেয়া লাগিছে, সি গাখীৰ খাব নাপায়, একো খাব নাপায়। এতিয়া সি হয়তো কেতিয়াবা মৰিও যাব পৰা দৃশ্যত আছে। বান্দৰটোৱে মৰমতে লৈ ফুৰে।